নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ মাই নেটিভ লেণ্ড পাৰ্ট 2 কুৱেশ্যন নম্বৰ 10 হেতুত কিছুমান গ্ৰামাৰৰ কথা দিছে। লেটছ লাৰ্ণ সাম গ্ৰামাৰ বুলি দিছে আৰু তাত নেৰেশ্যনৰ কথা আছে। এতিয়া আমি এইখিনি কৰিবলৈ হ'লে প্ৰথমতে নেৰেশ্যন কাক কয়, নেৰেশ্যন কেনেদৰে সলনি কৰে সেইটো জানিব লাগিব। আজি আমি সেইটো কাৰণে নেৰেশ্যনৰ বিষয়ে আলোচনা কৰিম। নেৰেশ্যন এতিয়া যাক অসমীয়াত উক্তি বুলি কোৱা হয়। এতিয়া তাৰ দুটা প্ৰকাৰ আছে, ডাইৰেক্ট স্পীচ, ইনডাইৰেক্ট স্পীচ। এতিয়া আমি উদাহৰণ হিচাপে ল'ব পাৰোঁ ডাইৰেক্ট স্পীচৰ। অসমীয়াত কৈছোঁ যে ৰীমাই কৈছিল মোৰ মাৰ বেমাৰ হৈছে। ইংলিছত হ'ব ৰীমা ছেইড মাই মাদাৰ ইজ ইল। এতিয়া তাই কোৱা কথাটো, ৰীমাই কোৱা কথাটো তাই কোৱা নিচিনাকৈ উঠাই দিলে সেইটোক ডাইৰেক্ট স্পীচ বুলি কয়। আকৌ ইনডাইৰেক্ট স্পীচত কি হ'ব, সেইটো ৰীমাই কৈছিল যে তাইৰ মাকৰ বেমাৰ হৈছিল। এতিয়া ৰীমাই কোৱা কথাটো আমি নিজৰ মতে বনাই লৈছোঁ। ৰীমা ছেইড ডেট হাৰ মাদাৰ ৱাজ ইল। এতিয়া ডাইৰেক্ট স্পীচক দুটা ক্লজত ভাগ কৰা হয়। ৰীমা ছেইড এইখিনিত হৈছে ৰিপৰ্টিং ক্লজ, আৰু মাই মাদাৰ ইজ ইল যিটো ঊৰ্ধ্বকমাৰ ভিতৰত আছে সেইটো হৈছে ৰিপৰ্টেড ক্লজ। এইটো ডাইৰেক্ট স্পীচ। এতিয়া এই ডাইৰেক্ট স্পীচবোৰ ইনডাইৰেক্ট স্পীচলৈ নিবলৈ কিছুমান নিয়ম আছে, আমি সেইবোৰ আলোচনা কৰিম আৰু আমি সেইবোৰ বাক্যৰ প্ৰকাৰ অনুসৰি আলোচনা কৰিম। এতিয়া বাক্যৰ প্ৰকাৰ আমি অলৰেডি জানো যে 5 প্ৰকাৰৰ কাইণ্ড অফ চেণ্টেন্স। ফাৰ্ষ্টটো হৈছে এছাৰেটিভ চেণ্টেন্স, ইণ্টাৰগেটিভ চেণ্টেন্স, ইম্পাৰেটিভ চেণ্টেন্স, অপটেটিভ চেণ্টেন্স আৰু লাষ্টৰটো এক্সক্লেমেটৰী চেণ্টেন্স। এতিয়া আমি ফাৰ্ষ্ট এছাৰেটিভ চেণ্টেন্সৰ নেৰেশ্যন কেনেকৈ চেঞ্জ কৰে ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচ সেইটো আলোচনা কৰিম। এতিয়া তাৰ কাৰণে আমি প্ৰথমতে জানিব লাগিব এছাৰেটিভ চেণ্টেন্স কাক কয়। কোনো ঘটনা, কোনো কথা বৰ্ণনা কৰাকে সাধাৰণ অৰ্থত এছাৰেটিভ চেণ্টেন্স, যেনে মই ভাত খালোঁ, সি ভাত খালে, এইবোৰ এছাৰেটিভ চেণ্টেন্সত পৰে। আৰু নিগেটিভ চেণ্টেন্সো হ'ব পাৰে, যেনে ৰামে ভাত খনায়, সেইটো এছাৰেটিভ চেণ্টেন্সতে পৰে। এতিয়া এই এছাৰেটিভ চেণ্টেন্সবোৰ ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ নিবলৈ কেনেদৰে আমি পৰিৱৰ্তন কৰোঁ আমি চাওঁ আহা। এটা সাধাৰণ নিয়ম হৈছে ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ নিয়া, যে ডাইৰেক্ট স্পীচত থকা কমা আৰু ঊৰ্ধ্বকমা ইনডাইৰেক্ট স্পীচত উঠি যায় আৰু তাৰ ঠাইত ডেট শব্দ ব্যৱহাৰ কৰা হয়। যদি ডাইৰেক্ট স্পীচৰ ৰিপৰ্টিং ক্লজটো প্ৰেজেণ্ট টেন্সত থাকে, তেন্তে ইনডাইৰেক্ট স্পীচত ৰিপৰ্টেড ক্লজটো টেন্সৰ কোনো পৰিৱৰ্তন নহয়। এতিয়া এইটোৱে ৰীমা ছেইজ মাই মাদাৰ ইজ ইল, এইটো ছেইজটো প্ৰেজেণ্ট টেন্সত আছে, ৰীমা ছেইজ। গতিকে ইনডাইৰেক্ট স্পীচত কি হৈ গৈছে, ৰীমা ছেইজ ডেট হাৰ মাদাৰ, মাই মাদাৰটো হাৰ মাদাৰ হৈ গৈছে ইজ ইল, বাকী বেলেগ চেঞ্জ হোৱা নাই। তাৰ পৰা আহিছে নেক্সট নিয়মটো, ডাইৰেক্ট স্পীচৰ ছেইডৰ সলনি আমি সাধাৰণতে ইনডাইৰেক্ট স্পীচত টোল্ড শব্দ ব্যৱহাৰ কৰোঁ। যদি ৰিপৰ্টিং ক্লজটো পাষ্ট টেন্সত থাকে আৰু ৰিপৰ্টেড ক্লজটো প্ৰেজেণ্ট টেন্সত থাকে, তেন্তে তলত দিয়া ধৰণে ৰিপৰ্টেড ক্লজবোৰ টেন্সৰ সলনি হয়। এতিয়া টেন্স আমি জানিব লাগিব, তাৰ কাৰণে টেন্সৰ কনচেপ্ট ক্লিয়াৰ লাগিব, আমি অলৰেডি আলোচনা কৰিছোঁ। এতিয়া ডাইৰেক্ট স্পীচত যদি আমি চিম্পল প্ৰেজেণ্ট টেন্সত থাকে ৰিপৰ্টেড ক্লজটো কোনটো আছিলে, এতিয়া যিটো ঊৰ্ধ্বকমাৰ ভিতৰত থাকে, সেইটো যদি চিম্পল প্ৰেজেণ্টত থাকে আমি চিম্পল পাষ্টলৈ নিম। কেতিয়া নিম, যেতিয়া ৰিপৰ্টিং ক্লজটো পাষ্ট টেন্সত থাকিব। প্ৰেজেণ্ট কণ্টিনিউৱাছৰটো পাষ্ট কণ্টিনিউৱাছলৈ নিম, প্ৰেজেণ্ট পাৰফেক্টটো পাষ্ট পাৰফেক্টলৈ নিম, চিম্পল পাষ্টটো পাষ্ট পাৰফেক্টলৈ যাব, পাষ্ট কণ্টিনিউৱাছ টেন্সটো পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছলৈ যাব। আৰু পাষ্ট পাৰফেক্ট টেন্স আৰু পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছত যদি থাকে ডাইৰেক্ট স্পীচৰ ৰিপৰ্টেড ক্লজটো, তেতিয়া একো চেঞ্জ নহয়, ন' চেঞ্জ বুলি দিছোঁ। ইয়াৰ উপৰি আৰু কিছুমান ডাইৰেক্ট চেঞ্জ হয় শব্দৰ। ডাইৰেক্ট স্পীচত থকাটো ইনডাইৰেক্ট স্পীচলৈ নিওঁতে যদি আই থাকে, মই ইয়াত দিছোঁ, লিষ্টখন চাই লোৱা। আইটো কি হৈ যায় ইনডাইৰেক্ট স্পীচলৈ নিওঁতে, হি বা চি হয়। আমি কথাটো কোনে কৈছে সেইটো চাব লাগিব। হি ছেইড বুলি থাকিলে হি হ'ব আৰু চি ছেইড বুলি থাকিলে চি হৈ যাব। উইটো দে হৈ যায়,
মাই টু হিজ হৈ যায়, দিছ টু ডেট হৈ যায়, আৱাৰ টু দেয়াৰ হৈ যায়, আছ টু ডেম হৈ যায়, মি টু হিম অৰ হাই। এতিয়া সেইটো হি ছেইড থাকিলে হিম হ'ব, চি ছেইড থাকিলে হাৰ হ'ব, দিছ টু ড'জ হৈ যায়, নাও টু দেন হৈ যায়। ডাইৰেক্ট স্পীচত টু ডে থাকিলে আমি ইনডাইৰেক্ট স্পীচত সেইটো ডেট ডে বুলি লিখিম। টুমৰ থাকিলে দ্য নেক্সট ডে হৈ যায়, য়েষ্টাৰডে থাকিলে য়েষ্টাৰডে মানে অসমীয়াত হৈছে কালি, এতিয়া সেইটো হৈ যায় দ্য ডে বিফ'ৰ। লাষ্ট নাইট থাকিলে দ্য নাইট বিফ'ৰ, হিয়াৰ টু দেয়াৰ হৈ যায়, দিছ টু ডেট হৈ যায়। আৰু এটা নিয়ম হৈছে ৰিপৰ্টিং ক্লজটো পাষ্ট টেন্সত থাকে, ৰিপৰ্টেড ক্লজটো যদি চেল থাকে মানে ভৱিষ্যতকালৰ বাক্য হয় তেতিয়া আমি সেইটো শুড লিখিম, আৰু উইল থাকিলে উড লিখিম। এতিয়া এইটো এটা উদাহৰণ দি দিছোঁ, চি ছেইড টু মি আই শেল নট গ', তাই মোক কৈছিলে আই শেল নট গ', মই নাযাওঁ। চি ট'ল্ড মি, তাই মোক কৈছিলে চি উড নট গ', আইটো চি হৈ গৈছে, আকৌ চেলটো শুড হ'ব, কিন্তু ইয়াত চিৰ লগত কিন্তু আমি কি বুলি লিখোঁ, সদায় উইল লিখোঁ, সেইটো কাৰণে ইয়াত চিৰ লগত উড হৈছে, চি উড নট গ' হৈ গৈছে। ৰিপৰ্টেড ক্লজটো যদি চিৰন্তন সত্য অৰ্থাৎ ইউনিভাৰ্চেল ট্ৰুথ, ইউনিভাৰ্চেল ট্ৰুথ বুলি ক'লে আমি কোনবোৰ বাক্য বুজোঁ, যিবোৰ সদায় সত্য হয়, কেতিয়াও মিছা নহয়। উদাহৰণস্বৰূপে সূৰ্য পূবফালে উদয় হয়, পৃথিৱীখন ঘূৰণীয়া, এইবোৰ তেনেকুৱা বাক্য থাকিলে ইনডাইৰেক্ট স্পীচত সেইটো পৰিৱৰ্তন নহয়। এইটো হি ছেইড দ্য আৰ্থ ইজ ৰাউণ্ড, সি কৈছিল পৃথিৱীখন ঘূৰণীয়া, হি ট'ল্ড ডেট দ্য আৰ্থ ইজ ৰাউণ্ড, সি কৈছিল দ্য আৰ্থ ইজ ৰাউণ্ড, টেন্সৰ কোনো পৰিৱৰ্তন নহ'লে। আমি এতিয়া টেন্স অনুসৰি কেইটামান উদাহৰণ আলোচনা কৰিম। হি ছেইড আই ইট ৰাইচ, এইটো ৰিপৰ্টেড ক্লজটো চিম্পল প্ৰেজেণ্টত আছে, সেইটো কিহলৈ যায়, চিম্পল পাষ্টলৈ যায়, গতিকে হি ট'ল্ড ডেট হি এট ৰাইচ, ইটৰ পাষ্ট টেন্স এট হৈ গৈছে। নেক্সটটো হৈছে হি ছেইড টু মি আই এম ৰাইটিং ছামথিং, এইটো হৈ গৈছে হি ট'ল্ড মি ডেট হি ৱাজ ৰাইটিং ছামথিং। এতিয়া হেৰিত আছিলে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আছিলে, সেইটো আমি পাষ্ট কণ্টিনিউৱাছলৈ লৈ গৈছোঁ, আইটো হি হৈ গৈছে, ইয়াত হি ছেইড আছে কাৰণে হি হৈছে, আৰু ৱাজ হৈছে হিৰ লগত ৱাজ বহিব পাষ্ট কণ্টিনিউৱাছত, ৰাইটিং ছামথিং বাকীডোখৰ একেই হৈছে। নেক্সট উদাহৰণ হৈছে প্ৰেজেণ্ট পাৰফেক্টৰ, চি ছেইড টু মি হি হেজ ডান দ্য ৱৰ্ক, এইটো এতিয়া পাষ্ট পাৰফেক্টলৈ গুচি গৈছে, চি ট'ল্ড মি ডেট হি হেড ডান দ্য ৱৰ্ক। আই ছেইড টু হিম আই হেভ বিন ৰাইটিং ফৰ ইউ, সেইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ, এতিয়া এইটো কি হৈ গৈছে, আই ট'ল্ড হিম ডেট আই হেড বিন ৰাইটিং ফৰ হিম, পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছলৈ গুচি গৈছে। নেক্সট হি ছেইড টু মি আই ডিড দ্য ছাম, এইটো চিম্পল পাষ্টৰ বাক্য, আই ডিড দ্য ছামটো, গতিকে এইটো কিহলৈ যাব, পাষ্ট পাৰফেক্টলৈ যাব। হি ট'ল্ড মি, হি আছে কাৰণে হি আহিলে, আইৰ ঠাইত হি আহি গ'ল, হি হেড ডান দ্য ৱৰ্ক, পাষ্ট পাৰফেক্টত হেড ব্যৱহাৰ হয়, গতিকে হি হেড ডান দ্য ৱৰ্ক। দ্য টিচাৰ ছেইড টু মি আই ৱাজ টিচিং ইউ ইংলিছ, এইটো হৈছে পাষ্ট কণ্টিনিউৱাছ টেন্সৰ উদাহৰণ, এইটো কি হ'ব, দ্য টিচাৰ ট'ল্ড মি হি হেড বিন টিচিং মি ইংলিছ, এইটো পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সলৈ গুচি গৈছে। এতিয়া পাষ্ট পাৰফেক্ট আৰু পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছত থাকিলে চেঞ্জ নহয়, তাৰ এটা উদাহৰণ দিছোঁ, দে ছেইড উই হেড গান দেয়াৰ, সিহঁতে কৈছিলে আমি তালৈ গৈছিলোঁ, এতিয়া এইটো পাষ্ট পাৰফেক্টত থকাৰ কাৰণে টেন্সৰ পৰিৱৰ্তন নহয়, দে ট'ল্ড ডেট দে হেড গান দেয়াৰ, উই ঠাইত দে হৈ গৈছে কিন্তু টেন্সৰ পৰিৱৰ্তন হোৱা নাই, দেৰ লগত হেড ব্যৱহাৰ হয়, সেইটো কাৰণে হেড ব্যৱহাৰ হৈছে গান দেয়াৰ, বাকীডোখৰ একেই আছে। এয়াই আছিল এছাৰ্টিভ চেণ্টেন্সৰ নিয়ম। নেক্সট আমি ইণ্টাৰগেটিভ চেণ্টেন্সৰ নেৰেশ্যন আলোচনা কৰিম। থেংক ইউ।